নমস্কাৰ, মই মুমতাজ আলী। আপোনালোকে চাই আছে মুমতাজ আলী পল্ট্ৰি ফাৰ্ম ফেচবুক পেজ, ইউটিউব চেনেল। দুইজন ভাইটি দাদা বুলি কওঁ, দুইজন দাদা আহিছিল ঢেকীয়াজুলিৰ পৰা টিউলিপ বাগান, যোনটো ঢেকীয়াজুলি টিউলিপ বাগান, তাৰ পৰা আহিছে। মোক ৰাতিপুৱা কণ্টেক্ট কৰিছে, দাদা মোক 150 লোকেল মুৰ্গীৰ পোৱালি লাগে, 150 পিচ লোকেল মুৰ্গীৰ পোৱালি লাগে, 1 বস্তা দানা লাগে, আপুনি দিব পাৰিব নেকি? মই কৈছোঁ হয় পাৰিম, আপোনালোকে মোৰ ঘৰত আহক। মোৰ যেতিয়া ঘৰত আহিছে, তাৰপিছত মই দাদাজনক ক'লোঁ যে মোক এইটো অৰ্ডাৰ দিয়াৰ কাৰণে কিবা এটা বুকিং চাৰ্জ লাগিব। কিমান টকা বুকিং দিছিলে? ৰাতিপুৱা ঘৰত আহি 5,500 জোৰকৈ কৈছোঁ। কিমান দিছিলে? 500 টকা। আপোনাৰ পইচা মই মাৰি দিছোঁ নেকি? আপোনাক ৰাতি মাল দিছোঁ নে নাই? দিছোঁ। আপোনাক কি কৈছিলোঁ যে ৰাতি মাল দিম, আপোনাক মালটো দিম বুলি কৈছিলোঁ না? দিছোঁ নে নাই? দিছোঁ। দানা পাইছে, পোৱালি পাইছে, ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে নে নাই? যদি কোনোবাই মুৰ্গীৰ পোৱালি অৰ্ডাৰ কৰিব বিচাৰে আপুনি কি ক'ব? অৰ্ডাৰ কৰিব পাৰিব নাই? কৈ দিয়ক। পাৰিব। নাম্বাৰটো মোৰ দিয়া থাকিব, তাতে ফোন কৰিলে হৈ যাব না? মই পইচা মাৰি দিওঁ নেকি? নামাৰো। মই ক'ৰ ল'ৰা? মই ক'ৰ ল'ৰা? চিৰাজুলিৰ ল'ৰা হয়নে নহয়? চিৰাজুলিৰ না? কোনো প্ৰব্লেমটো নাই। আপোনালোকে চাইছে, মই ডাইৰেক্ট কাষ্টমাৰৰ লগত সুধি লওঁ কথাবিলাক, কাষ্টমাৰে বুজি পাওক। নেক্সট এটা কাষ্টমাৰ আহিলে যে সিও ছেটিছফাই হয়। 150 লোকেল মুৰ্গীৰ পোৱালি, 1 বস্তা দানা মই দাদাজনক দি দিছোঁ। কেনেকুৱাকৈ ফাৰ্ম কৰিব, কি কথা সম্পূৰ্ণ মই কৈ দিছোঁ দাদাজনক। যদি কোনোবাই অৰ্ডাৰ কৰে যিকোনো জেগাৰ পৰা, অসমৰ বাহিৰৰ পৰা হ'লে মই পইচা মাৰি দিয়াৰ চান্স আছে নেকি? নাই, পইচা মাৰি দিয়াৰ চান্স নাই। আপোনালোকে চাইছে, মই ডাইৰেক্ট কাষ্টমাৰৰ লগত কথা পাতিলোঁ। আজিৰ এই ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। মই মুমতাজ আলী, ধন্যবাদ।